আজি আমাৰ ভুই ৰুই শেষ কৰা হ'ব, সেইটো কাৰণে মই এফালে লুচি পুৰি বনাবলৈ বুলি লৈছোঁ। যিহেতু আজি শেষৰটো দিন, তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টি একেবাৰে প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। আজি ৰাতিপুৱা শুই উঠি পেলাই ডাইৰেক্ট আহিছোঁ ইয়াৰ ঘৰ মুচিবলৈ বুলি দে। আমাৰ ঘৰটো মানে বহুত বেছি লেতেৰা হৈ আছিলে দেখিবলৈ, সেইটো কাৰণে মুচি লওঁ বুলি ভাবিছোঁ। আৰু ৰাতিপুৱাই যদি মুচি নলওঁ তেনেহ'লে মানে আমাৰ ঘৰটো নুশুকায়, সেইটো কাৰণে ৰাতিপুৱাই মুচিবলৈ বুলি লৈছোঁ। আৰু এইকেইদিন আমাৰ ফালে যিহেতু সদায় বৰষুণে দি আছে, সেইটো কাৰণে বহুত দিন হ'ল মানে ঘৰটো মুচাই হোৱা নাছিল, সেইটো কাৰণে অকণমান বেছিয়ে লেতেৰা লাগিছে বাৰু দেখিবলৈ। ঘৰটো মুচি মেলি ভাবিছোঁ কি পথাৰত ৰুবলৈ যাম বুলি, সেইটো কাৰণে ৰাতিপুৱাই মানে ঘৰটো মুচি ল'লোঁ। আৰু অকণমান সময় পাছতে এইফালে মোৰো ঘৰটো মুচা হৈয়ে গ'ল। আৰু এয়া হৈছে কেঁচা চেনা, মানে যোৱাকালি ৰাতিয়ে তিয়াই থোৱা হৈছিলে আৰু এতিয়া মানে এইখিনি বইল কৰিবলৈ বুলি লোৱা হৈছে। মায়ে মানে বইল কৰিবলৈ বুলি লৈছে। আৰু এয়া হৈছে আমাৰ ঘৰৰ আগফালে থকা পথাৰডোখৰ, চাওকচোন এফালে বৌ দুজনীয়ে মানে ৰুইয়ে আছেহি। আৰু আজি যে বতৰটো কেনেকুৱা কৰি দিছে, মানে ৰ'দ ওলাই দিছে, সেইটোৱে বেয়া হৈছে। আৰু ৰ'দত মানে এইবিলাক কাম কৰিবলৈ বহুত বেছি বেয়া হয়। পিছে প্ৰথম দিনা মানে বহুতেই বেছি ভাল কৰি দিছিলে বতৰটো। ইমান চোকা ৰ'দত যিহেতু ৰুই আছেহি, সেইটো কাৰণে মই বৌহঁতৰ কাৰণে এইফালে ভিতৰত ৰুটি বনাবলৈ বুলি লৈছোঁ। আৰু বহুতখিনি বনালোৱে দেখিছে নহয়, বাইদেৱে মানে আটাখিনি ধুনীয়াকৈ মাৰি মেলি দিলে আৰু বেলিও দিলে দেই। মোৰ মানে এতিয়া বনোৱা পালটোহে মোৰ গাত পৰিলে, সেইটো কাৰণে এইফালে মই ধুনীয়াকৈ বনাবলৈ বুলি লৈছোঁ। অকণমান আগতে আজি আপোনালোকক দেখাইছিলোঁ কেঁচা চেনাখিনি, সেইখিনি মানে ধুনীয়াকৈ বইল কৰি লোৱা হৈ গ'ল। তাৰপাছতে মই ইয়াতে নিমখ জলকীয়া পিঁয়াজ ধুনীয়াকৈ মিক্স কৰি আছোঁ। আৰু তাৰপাছতে এয়া খুৰীয়ে দেখিছে নহয়, চবৰ কাৰণে মানে বটাই আছে, মানে ভাগ বিতৰণ চলি আছে। আৰু তাৰপাছতে ৰুটিৰ লগত খাবৰ কাৰণে মানে তেনেকৈ একো বনোৱাই নহ'লে, এয়া বইল চেনাৰ লগতে এনেকৈ খাবলৈ বুলি লোৱা হৈছে। আৰু বৰ বেছিকৈ বনোৱা নাই, চবৰ কাৰণে দুখন দুখন তেনেকৈ বনোৱা হ'ল। তাৰপাছতে বৌহঁতকো খাবলৈ মতা হ'ল, তাৰপাছতে আমি চবেই খাবলৈ বুলি ল'লোঁ। আৰু এয়া হৈছে অকণমান পিছবেলা টাইমত মানে প্ৰায় 4টামান বজাতে আহিছিলোঁ পথাৰলৈ বুলি। এয়া দেখিছে নহয়, বৌহঁতে মানে অকণমান এৰি থৈ গ'ল, মানে ৰুব নোৱাৰিলে, সেইটো কাৰণে মই ভাবিছোঁ কি এইডোখৰ ৰুই থৈ দিওঁ বুলি, সেইটো কাৰণে এয়া ৰুবলৈ বুলি আহিলোঁ। পিছে চাওকচোন ইমান দেৰিলৈকে মানে ৰ'দটো আছে। আজি যে বতৰটো কেনেকুৱা কৰি দিছে নহয়, আগৰ কেইদিন মানে বহুতেই বেছি ভাল কৰি দিছিলে বতৰটো, ডাৱৰীয়া হৈ আছিলে। পিছে আজি ৰ'দটো চাওকচোন ইমান চোকাকৈ ওলাইছে। তথাপিও যিমানটো পাৰোঁ সিমানটোৱে ৰুম বুলি এয়া আহিলোঁ। বহুতখিনি ৰুলোৱে বাৰু দেই। আৰু এতিয়া মানে আপোনালোকক দেখাইছোঁ কিমানখিনি বাকী আছেগৈ বুলি। দেখিছে নহয়, এইটো ছাইডত মানে অকণমান বাকী আছেগৈ। গোটেই দুবাটো মই অকলে ৰোৱা নাই দেই, বৌহঁতে আধা ৰুই থৈ গৈছিলে, অকণমানহে বাকী আছিলেগৈ, সেইখিনিহে মই ৰুবলৈ বুলি লৈছিলোঁ। পিছে মোৰ হাতখন মানে বৰ স্পীড নচলে, সেইটো কাৰণে মানে ৰুই এটাব পাৰিম নে নাই নাজানো। আৰু যিহেতু একেবাৰে পিছবেলা টাইমতে আহিছোঁ। আৰু আগৰ ভিডিঅ'টোত মানে কিছুমানে কৈ আছিলে দেই, তুমি ৰুব নোৱাৰা, মানে পৰা নাই বুলি কৈছিলে। মইতো আপোনালোকক আগতে কৈছোঁ মোৰ মানে ৰোৱাৰ তেনেকৈ অভ্যাস নাই, সেইটো কাৰণে বৰ স্পীড মানে হাতখন চলাব নাজানো। আৰু তথাপিও যিমানটো পাৰোঁ সিমানটোৱে ৰুবলৈ বুলি লৈছিলোঁ। আৰু এইফালে চাওকচোন, দূৰৰ পৰা অকণমান দেখাই দিছোঁ, মানে বহুতখিনি ৰুলোৱে আৰু অকণমানহে বাকী আছেগৈ। পিছে একেবাৰে আন্ধাৰে হ'লগৈ। আৰু ভিডিঅ'টো প্ৰথমতে কৈছিলোঁ যে আজি আমাৰ শেষ হ'ল বুলি, পিছে শেষ নহ'লগৈ দেই। আৰু মানে এডৰা থাকি গ'ল, সেইটো মানে কাইলৈ ৰোৱা হ'ব, কালিলৈহে মানে আমাৰ শেষ হ'ব। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।